নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ কমেণ্ট আহি থাকে সেইবোৰে ভেকেঞ্চি আজি লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আছে, প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি মই আনিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন যদি মেনশ্যন নাই, কমেণ্ট কৰক, মই আগলৈ আনিবলৈ চেষ্টা কৰিম। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। ICICI বেংকৰ ভেকেঞ্চি চলি আছে, ক্ৰমা শ্বপিং মল জুলাই মাহৰ ভেকেঞ্চি, প্ৰাইভেট কোম্পানী নেছলে কোম্পানী, SBI কেপ ছিকিউৰিটিজ। চ' এইবোৰ এতিয়াও যদি লাষ্ট ডেট যোৱা নাই চাব পাৰে। আমাৰ লাষ্ট ডেটবোৰ বহুত জল্দি গুচি যায়, সেইটো কাৰণে যাতে ভিডিঅ'বোৰ দিয়াৰ লগে লগে যাতে চাই লয়, যাতে আপোনালোকৰ এপ্লাই কৰিবলৈ অসুবিধা নহয়। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আছে তিনিচুকীয়া, বৰপেটা, শিৱসাগৰ, দুলীয়াজান, গোলাঘাট, টংলা, শ্ৰীভূমি, ওদালগুৰি, শিলচৰ, নাজিৰা, বঙাইগাঁও, গোলাঘাট। খুব ভাল ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি পাই যাব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজিছে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে L&T ফাইনেন্স ৰিক্ৰুইটমেণ্ট ড্ৰাইভ আছাম, ফিল্ড কালেকশ্যন আৰু লোন অফিচাৰৰ ভেকেঞ্চি। এলিজিবিলিটি হ'বলৈ মিনিমাম ক্ৰাইটেৰিয়া হ'ল গ্ৰেজুৱেশ্যন পাছ, এজ লিমিট 19 to 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। নিজৰ এখন বাইক বা স্কুটি উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল। ফিল্ড জব হয়, EMI কালেকশ্যন, নিউ গ্ৰুপ ক্ৰিয়েশ্যন আৰু লোন ডিছবাৰ্চমেণ্ট কাম হ'ব। চ' ইন হেণ্ড চেলাৰী আপোনালোকৰ 15,200 লগত আপোনালোকৰ ইনচেণ্টিভ পাব 30,000 মান। চ' মিলাই পেলাই 20,000 প্লাছে ইনকাম কৰিব পাৰিব। এইটো দৰমহা এটা পাব, খুব এটা ষ্টেণ্ডাৰ্ড দৰমহা হয়। লগতে দৰমহাৰ লগতে PF ESI গোটেইখিনি সুবিধাই থাকিব। লগতে পেট্ৰলৰ আপোনালোকে জানে আজিকালি বহুত দামটো বাঢ়ি গৈছে। আপোনালোকৰ পেট্ৰলৰ সেইটো কাৰণে খৰচাটো দিয়া হ'ব কোম্পানীৰ তৰফৰ পৰা 3,000 to 5,000 পাৰ মান্থ। চ' এইটো বেলেগকৈ দিয়া হ'ব, এইটো চেলাৰীৰ লগত ইনক্লুড নহয়, চেলাৰীতকৈ বেলেগকৈ দিয়া হ'ব। চ' আপোনালোকৰ ইয়াতে প্লাছ কৰিলে 20,000ৰ ওপৰত যাই আছে। চ' আপোনালোকৰ খুব এটা ভাল এটা চেলাৰী পাব, 25,000 মান পাব। যদি ইনচেণ্টিভ ভালেমান কৰে তেতিয়াহ'লে 30,000ৰ ওপৰত যাব পাৰে। লোকেশ্যনকেইটা মই কৈ দিছোঁ। লোকেশ্যনকেইটা মাজবাট, টংলা, ওদালগুৰি, নাজিৰা আৰু বৰপথাৰ। চ' এইকেইটা বহুত কমেণ্ট আহি আছিল এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা। চ' আপোনাৰ যদি কোনোবা বন্ধু বান্ধৱী কোনোবা যদি চিনাকি জব বিচাৰি আছে এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কাইণ্ডলি, যাতে সিহঁতৰ অলপ হ'লেও সুবিধা হৈ যায় এপ্লাই কৰিবলৈ। চ' ফোন নম্বৰ, হোৱাটছএপ নম্বৰ দিয়া হৈ আছে। 9 জুলাইত ইণ্টাৰভিউ আছে। চ' বেছি সময় নাই হাতত, কেইদিনমানে আছে, 2 দিনমান আছে। চ' এপ্লাই কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। নেক্সট ভেকেঞ্চি নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ভেকেঞ্চি। এইটো ভেকেঞ্চি আমি যোৱাকালি আলোচনা কৰিছিলোঁ আমাৰ হোৱাটছএপ গ্ৰুপত, আৰু যোনটো অপৰৰ ভেকেঞ্চি L&T ফাইনেন্সৰ আমাৰ টেলিগ্ৰাম গ্ৰুপত আলোচনা কৰিছিলোঁ। চ' এনেধৰণৰ যোনবোৰ চাকৰি থাকে, যেতিয়া মই ভিডিঅ' দিয়া নহয় তেতিয়া আমাৰ গ্ৰুপবিলাকত আলোচনা হৈ থাকে। যদি আপোনালোকৰ আমাৰ গ্ৰুপবোৰ জইন কৰা নাই কৰি ল'ব, ডিছক্ৰিপশ্যনৰ লিংকবোৰ আছে, আপোনালোকৰ অলপ হ'লেও লাভ হ'ব। নেমকেয়াৰত আপোনালোকৰ ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ ভেকেঞ্চি 10 পাছ 12 পাছ হ'লে হ'ল। যদি GDA চাৰ্টিফাইড আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হওক, দুটাই পাৰিব। জব টাইপটো হ'ল কণ্ট্ৰেকচুৱেল ভেকেঞ্চি। এইটো এটা মেইল ID দিয়া হৈ আছে। 8 জুলাইৰ ভিতৰত এপ্লাই কৰক। আপোনালোকৰ লোকেশ্যনটো হ'ল GMCH ৰোড, ভাঙাঘৰ, গুৱাহাটী। নিশ্চয় দেখা পাইছোঁ, যোনে ভাঙাঘৰৰ ফালে গৈছে নেমকেয়াৰ হস্পিটেলখন নিশ্চয় দেখা পাইছে, তাতে আপোনালোকৰ পষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় মেইল কৰিব পাৰে। নেক্সট ভেকেঞ্চি L&T ফাইনেন্স গ'ল্ড লোনৰ ভেকেঞ্চি। এইটো গ'ল্ড লোনৰ আগৰটো ডাইৰেক্ট L&T ফাইনেন্সৰ ভেকেঞ্চি আছিল। এইটো গ'ল্ড লোনৰ কাৰণে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেঞ্চি। এলিজিবিলিটি হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু 6 মাহৰ এটা এক্সপিৰিয়েঞ্চ লাগিব গ'ল্ড লোন বিজনেছত কাম কৰা। এজ মেক্সিমাম 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। লোকেশ্যনকেইটা মই কৈ দিছোঁ, তিনিচুকীয়া, বৰপেটা, শিৱসাগৰ, দুলীয়াজান, গোলাঘাট, বঙাইগাঁও, শ্ৰীভূমি আৰু শিলচৰ। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড হিচাপে পাব। দুটা মেইল ID দিয়া হৈ আছে। 10 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' এইখিনি পঢ়ি ল'ব পাৰে ভালদৰে, গোটেইখিনি দিয়াই আছে আপোনালোকৰ। চ' 10 জুলাইৰ ভিতৰত এপ্লাই কৰক। এইটো অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। ভেকেঞ্চি শ্যাম ষ্টীল মেনুফেকচাৰিং লিমিটেড, আপাৰ আছামৰ পৰা ভেকেঞ্চি। ডিব্ৰুগড় আৰু গোলাঘাটৰ ভেকেঞ্চি। আপোনালোকৰ ষ্ট্ৰিক্ট ৰিকুৱাৰমেণ্ট আছে, যেনেকুৱা এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ গ্ৰে চিমেণ্ট আৰু ষ্টীল। TMT ছেক্টৰত অনলি। ষ্ট্ৰং লোকেল মাৰ্কেট নলেজ হ'ব লাগিব। ডিষ্ট্ৰিবিউটৰ ডিলাৰ নেটৱৰ্কিং আপাৰ আছাম যদি আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মেইল ID তলত দিয়া হৈ আছে।
এনেদৰে লিখি দিব হেডিংটো এপ্লিকেশ্যন ফৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে কাৰেণ্ট লোকেশ্যনটো লিখি দি 10 দিনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা MBA যদি কৰা হয় আছে একেটা চাকৰিৰ কাৰণে আৰামছে এপ্লাই কৰি দিব পাৰিব ভেকেঞ্চি পিয়াৰলেছ হস্পিটেল গুৱাহাটী ভেকেঞ্চি বিলিং ইনচাৰ্জৰ ভেকেঞ্চি কোৱালিফিকেশ্যন আপোনালোকৰ BCom পাছ আৰু প্ৰভেন এক্সপিৰিয়েঞ্চ হ'ব লাগিব বিলিং ইনচাৰ্জ হিচাপে কাম কৰা এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং আৰু লিডিং এ বিলিং টিম লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব হস্পিটেল বিলিং প্ৰচেছেছ চেলাৰী 50,000 to 65,000 পাৰ মান্থ চ' আপোনালোকৰ সুবিধামতে এপ্লাই কৰক মেইল ID তলত দিয়া হৈছে 9 জুলাইৰ ভিতৰত যাতে এপ্লাই কৰি লয় ভেকেঞ্চি OD গুৱাহাটীৰ ভেকেঞ্চি ছাৰ্ভিচ এডভাইজাৰৰ ভেকেঞ্চি BTech BE মেকানিকেল কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 to 3 years লোকেশ্যন হ'ব গুৱাহাটী চেলাৰী এজ পাৰ কাৰেণ্ট CTC মেইল ID তলত দিয়া হৈ আছে 8 জুলাইৰ ভিতৰত এটা এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ভেকেঞ্চিলৈ যাম ভেকেঞ্চি পাৰ্চনেল ছেক্ৰেটাৰী অৰ্থাৎ PS ভেকেঞ্চি এইটো খালি ফিমেলৰ কাৰণে হয় মেলৰ কাৰণে নহয় গুৱাহাটীৰ ভেকেঞ্চি আৰু ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে ষ্ট্ৰং কম্পিউটাৰ প্ৰফিচিয়েঞ্চি MS অফিচ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল এবিলিটি টু অৰ্গেনাইজ আৰু কোঅৰ্ডিনেট মিটিং উইলিংনেছ টু ট্ৰেভেলিং কৰিবলৈ ইচ্ছুক হ'ব লাগিব চেলাৰী খুব ভাল এটা ষ্টেণ্ডাৰ্ড চেলাৰী দিয়া হ'ব 20,000 to 25,000 পাৰ মান্থ মেইল ID তলত দিয়া হৈছে তিনিটা দিয়া হৈছে PK গ্ৰুপৰ আপোনালোকৰ সুবিধামতে এপ্লাই কৰক 10 জুলাইৰ ভিতৰত যাক শ্বৰ্টলিষ্টেড পিছলৈ কৰা হয় ইণ্টাৰভিউৰ কাৰণে কণ্টেক্ট কৰা হ'ব চ' ভালদৰে যাতে এপ্লাই কৰে ভেকেঞ্চি বেনেলি গুৱাহাটীৰ ভেকেঞ্চি টেলিকলাৰৰ ভেকেঞ্চি এইটো খালি ফিমেলৰ কাৰণে হয় আৰু ৰিকুৱাৰমেণ্ট ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতকে খালি প্ৰেফাৰেঞ্চ বা শ্বৰ্টলিষ্টেড কৰা হ'ব চ' লোকেশ্যন হ'ল বশিষ্ঠ চাৰিআলি গুৱাহাটী কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এবাৰ ফোন কৰি ল'ব হোৱাটছএপ নম্বৰ ফোন নম্বৰ গোটেইখিনি দিয়াই আছে মেইল IDও দিয়া হৈ আছে 9 জুলাইৰ ভিতৰতে যাতে এপ্লাইটো কৰি লয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি মাৰ্কেটিং আৰু চেলছ হেডৰ কাৰণে ভেকেঞ্চি TMT ষ্টিলৰ কাৰণে গুৱাহাটী বেষ্ট টেৰিটৰী বৰাক ভেলী ত্ৰিপুৰা মণিপুৰ আৰু মিজোৰাম আৰু ৰেছপন্সিবিলিটি যেনেকুৱা বিজনেছ ডেভেলপমেণ্ট আৰু মাৰ্কেট এক্সপানশ্যন ডেভেলপিং ডিলাৰ নেটৱৰ্ক ড্ৰাইভিং চেলছ গ্ৰথ ইন TMT ষ্টিল মাৰ্কেট মেইল ID তলত দিয়া হৈছে 9 জুলাইৰ ভিতৰত যাতে এইটো এপ্লাই কৰি লয় যোনে ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে চ' এপ্লাই কৰক যাৰ গ্ৰেজুৱেশ্যন আছে কোৱালিফিকেশ্যন ভেকেঞ্চি ডেন ইনফেক্ট ইনোভেশ্যন প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ভেকেঞ্চি অফিচ এছিষ্টেণ্ট আৰু মেকানিকেল ডিজাইন ইঞ্জিনিয়াৰ ভেকেঞ্চি মেকানিকেল ডিজাইন ইঞ্জিনিয়াৰৰ কাৰণে ডিপ্ল'মা বা BE বা BTech ইন মেকানিকেল উইথ এক্সপিৰিয়েঞ্চ ইন ফিউজন 360 এণ্ড ছলিড ৱৰ্ক অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ বেছিক কম্পিউটাৰ নলেজ MS অফিচ ইমেইল ডকুমেণ্টেশ্যন এইবোৰ জানিব লাগিব চেলাৰী আপোনালোকৰ হ'ব মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে 18,000 to 20,000 পাৰ মান্থ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে 12,000 পাৰ মান্থ এইটো মেইল ID তলত দিয়া হৈ আছে 8 জুলাইৰ ভিতৰত যাতে এপ্লাই কৰিলে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল কাইণ্ডলি লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যোনে জব বিচাৰিছে আপোনালোকৰ যদি কোনোবা চিনাকি আছে শ্বেয়াৰ কৰি দিয়ক যিহেতু আমাৰ ভিডিঅ'বিলাকত যোনবোৰ জব দিয়া হয় ডাইৰেক্ট কোম্পানীৰ জব দিয়া হয় ক'তো কনচালটেঞ্চি নাথাকে 1 টকাও নোখোজে আৰু বহুতে কমেণ্ট কৰে বহুতে মোক সুধে দাদা ছুপাৰভাইজাৰৰ জব দেখা পাইছিলোঁ ক'ৰবাত তাতে ফিজ হৈছে যিহেতু আমি ছুপাৰভাইজাৰ বা যোনবোৰ নেছলে কোম্পানী হওক বা যোনবোৰ ফেক জব হয় সেইবোৰ আমি দিয়া নহয় সেইটো কাৰণে কাইণ্ডলি এইবোৰ কমেণ্ট নকৰিব আমি কষ্ট কৰি ভিডিঅ'বোৰ ভেৰিফাই কৰি বনোৱা হয় যোনটো চেনেলৰ পৰা চাইছে সেইটো চেনেল আছে যাতে কমেণ্ট কৰে ইয়াতে কমেণ্ট কৰিলে লাভ নহ'ব চ' আপোনাৰ যদি আমাৰ চেনেল চোৱাৰ পিছতে কোনোবাই ফিজ খোজে মোক কমেণ্ট কৰি জনাওক কোনটো কোম্পানী আপোনাৰ ফিজ কৰিছে কোনটো ডেটৰ জব আছিলে গোটেইখিনিয়ে মোক জনাওক মই কনফিডেন্সলি কৈছোঁ কোনো আপোনাক পইচা নোখোজে তাৰ পিছতো যদি খোজে মোক ডিটেইলছ দিয়ক মই কোম্পানীৰ এগেইনষ্টত একশ্যন লৈ ল'ম আজিলৈ মানে আগলৈ কি জব বিচাৰিছে কমেণ্ট কৰি মোক জনাওক আমাৰ গ্ৰুপবোৰ জইন কৰক আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত